জিন্দাবাদ জিন্দাবাদ ডক্টর নুমল মমিন জিন্দাবাদ জিন্দাবাদ মুর্দাবাদ 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 নুরুল হুদা মুর্দাবাদ 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 নুরুল হুদা মুর্দাবাদ 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 নুরুল হুদা মুর্দাবাদ মুর্দাবাদ নুরুল হুদা মুর্দাবাদ 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 নুরুল হুদা মুর্দাবাদ 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 সমাজ হয় আৰু জিডিচি অল আছাম জিডিচি মেম্বাৰ হয় মই অসম চৰকাৰক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ যোৱাকালি যি সংগঠিত হৈছে এছেম্বলিত বিধানসভা এইটো পবিত্ৰ এটা এছেম্বলি হয় তাত যে আমাৰ বোকাজান এলে যে বিধায়ক ডেপুটি স্পীকাৰক যি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই যিকোনো আঘাতপাত্ৰ কৰিছে তাক আমি গাৰো কমিউনিটিৰ ফালৰ পৰা আমাৰ মহিলা ইয়াত প্ৰত্যেকটো সংগঠনৰ আছে আমাৰ গাৰো মহিলা সংগঠন হৈ কেনে আমি তাক শাস্তি দাবী বিচাৰিছোঁ সেইটোকে আমি গোটেই আমাৰ গাৰো কমিউনিটিৰ ফালৰ পৰা আমি তাক শাস্তি দিব লাগে তাক এৰেষ্ট কৰিব লাগে আৰু তাক MLA পদৰ পৰা তাক নিলম্ব কৰিব লাগে সেইটোৱে আমি সকলোৱে বিচাৰিছোঁ আজি আমি গাৰো কমিউনিটি ইয়াত প্ৰটেষ্ট কৰাটো কাৰণটো হ'ল যে নুৰুল হুদা বুলি যিটো কংগ্ৰেছৰ বিধায়ক MLA তেখেতে মানে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত দিছে তাৰপিছত আমাৰ গাৰো জাতি বা গাৰো মানুহৰ ওপৰত সি হাত দিছে প্লাছ ডেপুটি স্পীকাৰ অফ আছাম এছেম্বলি তেখেতক সি হাত দিছে সেইকাৰণে আমি আজি গৰিহণা দিছোঁ তাৰপিছত আমাৰ দাবীটো হ'ল যে তাক সোনকালে এৰেষ্ট কৰিব লাগে এৰেষ্ট কৰি পেলাই এনেকুৱা মানুহক মানে জেলত পঠাই দিব লাগে তাৰপিছত সি নুৰুল হুদা কি ভাবিছে নেকি সি যে নুমল মমিন অনলি এজন MLA গাৰো জাতিৰ ফালৰ পৰা সেইকাৰণে সি কি আণ্ডাৰ এষ্টিমেট কৰিব আহিছে নেকি আমাৰ গাৰো মানুহক নুমল মমিন লগত গোটেই আমাৰ গাৰো জাতি আছে তাৰ লগত সি নুৰুল হুদা নিচিনা মানুহক গাৰো জাতিয়ে কেতিয়াও ভয় নকৰোঁ আৰু আগতেও ভয় নকৰিম তাক সেইকাৰণে দাবীটো হ'ল আছাম চৰকাৰক যে সোনকালে তাক এৰেষ্ট কৰিব লাগে আৰু আমাক ন্যায় দিব লাগে আৰু তাক জেলত পঠালেহে মানে আমিও যে ন্যায় পাইছোঁ বুলি আমি ল'ম এইটোৱে আমাৰ দাবী